নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 18 মাৰ্চ। ৰাজ্যৰ লাখ লাখ মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ভাল খবৰ দিলে। লগতে গোটৰ মহিলা একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা। তাৰ বাবে চৰকাৰে নতুনকৈ এছঅপি প্ৰকাশ কৰিছে। লগতে কালি চেক কৰক আপোনাৰ বেংক একাউণ্ট, কিয়নো লাখ লাখ চৰকাৰী টকা আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব। অৰুণোদয়ৰ নতুন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। নতুনকৈ অসমত আৰম্ভ হৈ গৈছে অৰুণোদয় আঁচনি আবেদন প্ৰক্ৰিয়া। যদি আপুনি এতিয়ালৈকে নতুনকৈ আবেদন কৰা নাই তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আবেদন কৰি লৈ লওক। আবেদন কৰাৰ সময়ত কি নথি পত্ৰৰ প্ৰয়োজন হ'ব। লগতে পিএম কিষাণ হিতাধিকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰে। কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে। সমাজ অধ্যয়নৰ প্ৰশ্ন কাকতত দিয়া হ'ব অতিৰিক্ত নম্বৰ। সেৱাৰ সৈতে ইতিমধ্যে আলোচনা চৰকাৰৰ। সমাজ অধ্যয়নৰ প্ৰশ্ন কাকতত জটিল হোৱাৰ অভিযোগ লাভ কৰিছিল শিক্ষা বিভাগে, আৰু ইয়াৰ পিছতে চৰকাৰৰ শিক্ষা বিভাগৰ ডাঙৰ সিদ্ধান্ত। প্ৰতিগৰাকী পৰীক্ষাৰ্থীসকলে সমাজ অধ্যয়নৰ বিষয়ত দিয়া হ'ব অতিৰিক্তকৈ নম্বৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা বৃহৎ মন্তব্য কৰিছে। হয় বন্ধু বান্ধৱীসকল, যদি আপুনি SSLCৰ এজন পৰীক্ষাৰ্থী তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাব আচলতে টান হৈছিল নেকি সমাজ অধ্যয়নৰ পৰীক্ষা। যদি হৈছিল নিশ্চয় কমেণ্ট বক্সত জনাই দিব। লগতে ইয়াৰ বিষয়ত জনতাই কি ক'ব, যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আৰু মাত্ৰ 24 ঘণ্টাৰ পিছতে ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব চৰকাৰী ঘৰ। হয় বন্ধু বান্ধৱীসকল, কিছু সময় বাকী আছে। তাৰপিছতে চেক কৰক আপোনাৰ বেংক একাউণ্ট, কিয়নো 3,80,000 লোকে লাভ কৰিব চৰকাৰী ঘৰৰ সুবিধা। 19 মাৰ্চত 3,80,000 লোকে পাব চৰকাৰী ঘৰ। কোনো পকীঘৰ থকা লোকে ঘৰ পেলাই দিব পাৰিব আপুনি অভিযোগ। শীঘ্ৰে মুকলি কৰা হ'ব হেল্পলাইন নম্বৰ। লগতে ইমেইলত মুকলি কৰা হ'ব পকীঘৰ থকা লোকসকলে নাপাব চৰকাৰী ঘৰৰ সুবিধা। 126টা সমষ্টি একেদিনে অনুষ্ঠিত হ'ব সভা, আৰু এই সভাতেই আপোনাৰ নামটো অন্তৰ্ভুক্ত কৰিব লাগিব। 1 টকাও নিদিয়াকৈ লাভ কৰিব আপুনি চৰকাৰী ঘৰৰ সুবিধা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী ঘৰক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে, কিয়নো 19 মাৰ্চত চৰকাৰে নতুনকৈ গাঁও সভা পাতিব, আৰু গাঁও সভাত গৈ আপোনাৰ সকলোখিনি নথি পত্ৰ দিব লাগিব। লগতে আপোনাৰ চৰকাৰী ঘৰ আছে নে নাই ইয়াৰ পিছত ছাৰ্ভে হ'ব, আৰু ছাৰ্ভে হোৱাৰ পিছতে আপুনি লাভ কৰিব চৰকাৰী ঘৰ। যদি আপোনাৰ ঘৰত চৰকাৰী ঘৰ নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দিলে এটা ভাল খবৰ। চৰকাৰী ঘৰ নোপোৱা প্ৰত্যেকজন ব্যক্তিয়ে নিশ্চয় আগতীয়াকৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব, কিয়নো চৰকাৰী ঘৰৰ যিকোনো আপডেট হওক আপোনালোকে এইটো চেনেলৰ জৰিয়তে পাই যাব। তাৰপিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। মে' মাহত ঘোষণা গ্ৰেজুৱেট শিক্ষক পৰীক্ষাৰ ফলাফল। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট শিক্ষকৰ পৰীক্ষা দিয়াসকলৰ বাবে এটা ভাল খবৰ আহি পৰিছে। মে' মাহৰ প্ৰথম সপ্তাহত পোষ্ট গ্ৰেজুৱেট আৰু 9,075টা গ্ৰেজুৱেট শিক্ষক পদৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব সেৱাই। ইয়াৰ পিছত হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়া। 10 অক্টোবৰত হ'ব নিযুক্তি। 5,500 শিক্ষকৰ নিযুক্তি হ'ব 10 অক্টোবৰত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাইভত আহি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। EDAD লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ। জুন মাহত হ'ব EDAD তৃতীয় বৰ্গৰ মৌখিক পৰীক্ষা, আৰু তৃতীয় বৰ্গৰ স্কিল টেষ্টও অনুষ্ঠিত হ'ব জুন মাহত, আৰু এই পৰীক্ষা সম্পূৰ্ণ হোৱাৰ পিছতে হ'ব নিযুক্তি। 10 অক্টোবৰত ৰাজ্যজুৰি হ'ব সৰ্ববৃহৎ নিযুক্তি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে, লগতে লাইভত আহি কেইবাটাও ভাল খবৰ দিলে ৰাজ্যবাসীৰ বাবে। তাৰপিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। এতিয়া পাতিব নালাগে পঞ্চায়ত নিৰ্বাচন। এপ্ৰিল-মে' মাহত পঞ্চায়ত নিৰ্বাচন পতাটো বন্ধ কৰক চৰকাৰে। এনেকুৱাকৈ কেইবাটাও ডাঙৰ অভিযোগ উত্থাপিত কৰিছে পঞ্চায়ত নিৰ্বাচনক লৈ অখিল গগৈৰ বিস্ফোৰণ মন্তব্য। বহাগ বিহুৰ পিছত পঞ্চায়ত নিৰ্বাচন পাতিলে খেতি কেতিয়া কৰিব ৰাইজে, এনেকুৱাকৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। আমাক আৰু এতিয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰয়োজন নাই। খেতি বাতি শেষ হোৱাৰ পিছত পাতক পঞ্চায়ত নিৰ্বাচন, আৰু কেইবাদিনমান পিছতেই বড়ো ধান লগতে আহু ধান কটাৰ সময় আহিব। তাৰ পিছতে আহিব পটীয়া সিঁচাৰ সময়, আৰু এই সময়ত আমাক কোনো কাৰণতে নালাগে পঞ্চায়ত নিৰ্বাচন, আৰু এতিয়া পাতিব নালাগে পঞ্চায়ত নিৰ্বাচন। হয় বন্ধু বান্ধৱীসকল, আচলতে অখিল গগৈয়ে যিকেইটা প্ৰশ্ন উত্থাপন কৰিছে পঞ্চায়ত নিৰ্বাচনক লৈ জনতাই কি ক'ব, যদি জনতাৰ কিবা ক'ব লগা থাকে নিশ্চয় কমেণ্ট বক্সত জনাই দিব।
তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ সম্পূৰ্ণৰূপে বন্ধ হ'ব পাহাৰৰ খনন কোনো পাহাৰ খনন কৰি নিৰ্মাণ কৰিব নোৱাৰিব গড়দুৱাৰ 3 বছৰলৈকে পাহাৰৰ খনন বন্ধ কৰাৰ কঠোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে সকলো ধৰণৰ নিৰ্মাণ কাৰ্য বন্ধ হ'ব পাহাৰত গুৱাহাটীৰ কৃত্ৰিম বান নিয়ন্ত্ৰণক লৈ কঠোৰ সিদ্ধান্ত লোৱাৰ দিশে চৰকাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত বান নিয়ন্ত্ৰণৰ বাবে চৰকাৰৰ শপতনামা গুৱাহাটীৰ সকলো সংৰক্ষিত বনাঞ্চল সুৰক্ষিত কৰিব চৰকাৰে বান নিয়ন্ত্ৰণৰ বাবে চৰকাৰে কি কৰিছে আৰু তাৰ খতিয়ান বিচাৰিছে উচ্চ ন্যায়ালয়ে সম্পূৰ্ণৰূপে বন্ধ হ'ব পাহাৰৰ খনন এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ পাইছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মুছলমান জনতাই কেতিয়া ক্ষমা নকৰিব নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুক আপোনালোকৰ বাবে মুছলমান বিৰোধী বিধেয়কখন আইন পৰিণত হ'ব বুলি মন্তব্য কৰিছে কেৱল এয়াই নহয় অকাপ সংশোধনীয় বিধেয়কৰ বিৰোধিতা কৰক নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে দিল্লীত মুছলমানৰ প্ৰতিবাদত অংশ লৈ গৰ্জি উঠিল আছাদুদ্দিন ওৱাইচিয়ে মন্দিৰৰ সমিতিত যদি মুছলমানসকল সদস্য হ'ব নোৱাৰে তেনেহ'লে অকাপ বোৰ্ডত কিয় থাকিব অমুছলমান লোক এনেকুৱাকৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে আছাদুদ্দিন ওৱাইচিয়ে হিন্দু মুছলমানৰ মাজত সংঘাত লগাব বিচাৰিছে মুছলমানৰ পৰা মছজিদ কাঢ়ি নিব বিচাৰিছে বিজেপি চৰকাৰে মুছলমান জনতাই কেতিয়াও ক্ষমা নকৰিব নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুক আপোনালোকৰ বাবে মুছলমান বিৰোধী বিধেয়কখন আইনত পৰিণত হ'ব বুলি এনেকুৱাকৈ ডাঙৰ মন্তব্য কৰিছে আছাদুদ্দিন ওৱাইচিয়ে হয় বন্ধু বান্ধৱীসকল আছাদুদ্দিন ওৱাইচিয়ে যিটো মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মুছলমানৰ প্ৰতিবাদত উত্তাল দিল্লীৰ যন্ত্ৰ মন্ত্ৰৰ মুছলমানৰ প্ৰতিবাদক লৈ দিল্লীত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ওয়াকাপ সংশোধনীয় বিধেয়কৰ বিৰুদ্ধে দিল্লী কঁপাইছে মুছলমানে মোদী চৰকাৰৰ বিৰুদ্ধে লাখ লাখ মুছলমানৰ গৰ্জন কোনো পথেই ওয়াকাপ সংশোধনীয় আইন মানি লোৱা নহ'ব বুলি হুংকাৰ প্ৰদান কৰিছে ৰোজা ৰাখি খালী পেটেৰে প্ৰতিবাদত নামিল মুছলমানসকল 10 বজাৰ লগে লগে কঁপি উঠিছিল দিল্লীৰ যন্ত্ৰ মন্ত্ৰৰ হয় বন্ধু বান্ধৱীসকল যোৱাকালি এনেকুৱাকৈ ঘটনা সংঘটিত হৈছে আৰু আমাৰ অধিকাৰ কাঢ়ি ল'ব বিচাৰিছে বিজেপি চৰকাৰে জমিয়ত উলেমা ই হিন্দ লগতে AIMP এলবিৰ নেতৃত্বত প্ৰতিবাদ কৰা হৈছে মুছলমানৰ প্ৰতিবাদত উত্তাল দিল্লীৰ যন্ত্ৰ মন্ত্ৰৰ হয় বন্ধু বান্ধৱীসকল এটা বিগ আপডেট প্ৰকাশ পাইছে ইয়াৰ বিষয়ত মুছলমানসকলে কি ক'ব যদি কিবা ক'ব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহি গ'ল এটা ভাল খবৰ বহাগ বিহুৰ পূৰ্বে ৰাজ্যৰ মহিলাই লাভ কৰিব চৰকাৰী ধন 31 মাৰ্চত প্ৰকাশ পাব লাখপতি বাইদেউৰ চূড়ান্ত তালিকা চৰকাৰী পৰ্টেলত প্ৰকাশ পাব এই তালিকা 1 এপ্ৰিলত আত্মীয় গোটৰ মহিলাৰ একাউণ্টত সোমাব প্ৰথম কিস্তিৰ ধনৰাশি প্ৰায় 26 লাখ মহিলাই লাভ কৰিব উদ্যমিতা আঁচনিৰ ধনৰাশি কোনে কোনে লাভ কৰিব এই ধন ইয়াক লৈ চৰকাৰে কেইবাটাও নতুনকৈ SOP প্ৰকাশ কৰিছে যদি আত্মীয় গোটৰ তালিকাত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈছে তেনে ক্ষেত্ৰত আপুনি চাই লওক আপুনি টকাটো পাব নে নাই তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী পৰিয়ালৰ মহিলাই পাব লাখপতি বাইদেউৰ টকা কেৱল এয়াই নহয় 4 চকীয়া বাহন নথকা পৰিয়ালৰ মহিলাই পাব লাখপতি বাইদেউ আঁচনিৰ ধনৰাশি বাছ বা ট্ৰেক্টৰ থকা পৰিয়ালে নাপাব লাখপতি বাইদেউ আঁচনিৰ ধনৰাশি 1 এপ্ৰিলত বিহালী সমষ্টিৰ পৰা আৰম্ভ হ'ব লাখপতি বাইদেউ আঁচনিৰ ধন বিতৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখপতি বাইদেউক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ চৰকাৰে আকৌ নতুনকৈ বিতৰণ কৰি আছে অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ যদি আপুনি অৰুণোদয় আঁচনিৰ প্ৰপত্ৰটো পোৱা নাই তেনে ক্ষেত্ৰত ক'ৰ পৰা সংগ্ৰহ কৰিব অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ অৰুণোদয় আঁচনি আবেদন কৰাৰ সময়ত কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব লগতে কোনবোৰ মহিলাই আবেদন কৰিব পাৰিব অৰুণোদয় আঁচনিৰ বাবে যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপুনি নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব ৰেচন কাৰ্ড লাগিব লগতে আধাৰ কাৰ্ড লাগিব আধাৰ কাৰ্ডৰ লগত আপোনাৰ বেংক একাউণ্ট লিংক থাকিব লাগিব যদি নাই তেনে ক্ষেত্ৰত কিন্তু আপুনি অৰুণোদয় আঁচনিটো আবেদন কৰিব নোৱাৰিব আৰু অৰুণোদয় আঁচনিৰ প্ৰপত্ৰটো এতিয়া আপুনি সংগ্ৰহ কৰি লৈ লওক ৰোজাৰ মাজতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে হয় বন্ধু বান্ধৱীসকল হাজাৰ হাজাৰ মহিলা ওলাই আহিছে অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ ল'বলৈ পুৱাৰে পৰা বিতৰণ হৈ আছে অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ নিশা পৰ্যন্ত প্ৰপত্ৰ গ্ৰহণ কৰিলে মহিলাসকলে নতুনকৈ 14 লাখ মহিলাই পাব অৰুণোদয় আঁচনি আৰু ইয়াক লৈ হুলস্থুল পৰিৱেশৰ সৃষ্টি হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত গাঁও পঞ্চায়তত চৰকাৰে বিতৰণ কৰি আছে অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ আপুনি কোনটো গাঁও পঞ্চায়তৰ অন্তৰ্গত সেইখন গাঁও পঞ্চায়ত গৈ এতিয়া আপুনি যোগাযোগ কৰক আপোনাৰ গাঁও পঞ্চায়তৰ অৰুণোদয় আঁচনিৰ প্ৰপত্ৰটো বিতৰণ কৰি আছে না নাই যদি কৰি আছে এতিয়া আপুনি অন্তৰ্ভুক্ত কৰি লৈ লওক আপোনাৰ নাম বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা
যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব